Dear students, in my previous video we discussed infinitives, and in this video I am going to discuss gerund. Both infinitives and gerund are part of your grammar topic in lesson 1. So let us start the video and let us know what a gerund looks like and how it works. ঠিক আছে, আমি আৰম্ভ কৰোঁ। জেৰাণ্ড আৰু তলত যিকেইটা বাক্য দেখিছা এই বাক্যকেইটাত আণ্ডাৰলাইন কৰা এইকেইটা শব্দ হৈছে একোটা জেৰাণ্ড। ছুইম ভাৰ্বৰ পিছত আইএনজি যোগ কৰিছে, ছুইমিং হৈছে, ছুইমিংটো এটা জেৰাণ্ড। ডান্স ভাৰ্বৰ পিছত আইএনজি যোগ কৰিছে, ডান্সিংটো এটা জেৰাণ্ড। ট্ৰেভেল ভাৰ্বৰ পিছত আইএনজি যোগ কৰিছে, ট্ৰেভেলিংটো এটা জেৰাণ্ড। কিন্তু আইএনজি যোগ কৰিলে একো জেৰাণ্ড হৈ নাযায়, বাক্যটোত সি জেৰাণ্ডৰ কাম কৰিবও লাগিব। Swimming is a good exercise. ইয়াতে সুইমিং যদিও দেখাটি ভাৰ্বৰ দৰে সুইম ভাৱটো ব্যৱহাৰ কৰিয়ে সুইমিং হৈছে। It looks like a verb, but actually it is working as a noun here. এই সেন্টেন্সটোত সুইমিংটোৱে দেখাত যদিও ভাৰ্ব, ই কিন্তু নাউনৰ কাম কৰিছে। ই সাঁতোৰা কামটোৰ নামটোৰ কথা কৈছে। সাঁতোৰা কামটোৰ কথা কোৱা নাই, সাঁতোৰা কামটোৰ নামটোৰ কথা কৈছে। ঠিক তেনেদৰে ডান্সিংটোৱে ইয়াতে নচা কামটোৰ নামটোহে কথা কৈছে, নচা কামটো কৈ থকা বুজোৱা নাই ইয়াতে। আৰু ঠিক তেনেদৰে ট্ৰেভেলিংটোৱে ইয়াতে ঠাই ঘূৰাৰ এই যিটো ভাৰ্ব, ট্ৰেভেল ভাৰ্ব, ইয়াতে ভাৰ্ব হৈ পেলাই থকা নাই, ই এই ঠাই ঘূৰা কামটোৰ নামটো বুজাইছে। তাৰমানে যেতিয়া আমি দেখিম যে চেণ্টেন্সটোত এনেকুৱা এটা ভাৰ্ব আছে য'ত আইএনজি যোগ হৈছে, কিন্তু সি ভাৰ্বৰ কাম কৰা নাই, সি কাম কৰিছে এটা নাউনৰ, তেতিয়াই আমি গম পাম যে এইটো এটা জেৰাণ্ড। চ' জেৰাণ্ডছ আৰ ৱৰ্ডছ হুইচ লুক লাইক ভাৰ্বছ বাট ৱৰ্কছ এজ নাউন। দেখাত ভাৰ্বৰ দৰে কিন্তু জেৰাণ্ডবিলাক কাম কৰে কিহৰ? একোটা নাউনৰ, একোটা নামৰহে কথা কয়, কামৰ কথা নকয়, নামৰ কথা কয়। এতিয়া ইনফিনিটিভছটো তেনেকুৱা আছিলে, কিন্তু ইনফিনিটিভছৰ ৰূপটো আছিলে কি? টু প্লাছ ভাৰ্ব। যেনে টু প্লে, টু ট্ৰেভেল, টু ডান্স, এইকেইটা আছিলে ইনফিনিটিভ। ইহঁতেও কিন্তু কি কৰিছিলে? দেখাত ভাৰ্বৰ দৰে যদিও নাউনৰহে কাম কৰিছিলে। আৰু এতিয়া জেৰাণ্ডটোৱেও দেখাত ভাৰ্বৰ দৰে থাকিব, কিন্তু কাম কৰিব নাউনৰ। I love dancing. ইয়াতে ছাবজেক্ট, ভাৰ্ব আৰু ডান্সিং ই অবজেক্টৰ কাম কৰিছে, কিন্তু এইটো এটা জেৰাণ্ড ইয়াতে। গতিকে আমি গম পালোঁ যে জেৰাণ্ডবোৰ বাক্যত অবজেক্ট হ'ব পাৰে। Singing helps her. Subject, verb, object. গতিকে আমি গম পালোঁ কি ইয়াতে ছিংগিংটো এটা জেৰাণ্ড। গান গোৱাটোৱে তাইক সহায় কৰে। এই ছিংগিং ভাৱটো ইয়াতে জেৰাণ্ড, কিন্তু ইয়াতে ছিংগিংটো ছাবজেক্ট হৈ আছে। তাৰমানে আমি গম পালোঁ কি যে এটা চেণ্টেন্সত জেৰাণ্ড অবজেক্টো হৈ থাকিব পাৰে আৰু ছাবজেক্টো হৈ থাকিব পাৰে। আমি জেৰাণ্ডটোক ছাবজেক্ট আৰু অবজেক্ট দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। So the summary of this video is gerund will come with ing after the verb. It will look like a verb, but it will work as a noun. It can be the subject or an object of a sentence. ভিডিওটোৰ সামাৰিটো হ'ল পিছফালে আইএনজি লগাই পেলাই, ভাৰ্বৰ পিছফালে আইএনজি লগাই পেলাই জেৰাণ্ডটো বাক্যত ব্যৱহাৰ হয়। ই এটা ভাৰ্বৰ দৰে দেখাত যদিও কাম কৰে নাউনৰ, আৰু ই বাক্যত এটা ছাবজেক্ট হ'ব পাৰে আৰু এটা অবজেক্টো হ'ব পাৰে।
সাবজেক্ট বা অবজেক্ট দুটাৰে কাম কৰিব পাৰি আশা কৰোঁ তোমালোকে জেৰানটো ভালদৰে বুজি পাইছা